Hello everyone, আজি এই ভিডিঅ'টোত মই বিশেষকৈ কেইটামান PWD JEE লাষ্ট যে এক্সাম হৈ গ'ল তাৰে কেইটামান কুৱেশ্যন লৈ আহিছোঁ ওকে তাৰে আমাৰ ক্লাছত পঢ়োৱা যি সোৰ্স আছিলে সেই সোৰ্সৰ পৰা মই কুৱেশ্যনবিলাকৰ এনসাৰবিলাক দেখাম আৰু লগতে বেকগ্ৰাউণ্ডত যেটো হৈ আছে সেইখিনিও লগতে মই ডিসকাশন কৰিবৰ কাৰণে ট্ৰাই কৰিম ওকে সো এই ভিডিঅ'টো যি পিছৰখিনি যিখিনি হ'ব এইখিনি মই ডাইৰেক্টলি ক্লাছৰ পৰাই লৈছোঁ ওকে কিছুমান ক্ৰপ কৰা হৈছে বাৰু কিন্তু মই যিখিনি দৰকাৰী সেইখিনি ডাইৰেক্টলি মই আজি এই ভিডিঅ'টোত এড কৰি দিম ওকে সো গতিকে তোমালোক সবৰে হেল্পফুল হ'ব বুলি মই ভাবিছোঁ লগতে যদি বিচাৰে তোমালোকৰ যি ক্লাছ চলি আছে ওকে WRD ৰ কাৰণে বেচ চলি আছে ডেসক্ৰিপচনত লিংক থাকিব কমেন্ট সেকশনতো লিংক থাকিব সো তোমালোকে গৈ কেনে লিংকত গৈ obviously to purchase কৰিব পাৰিবা লগতে আজিৰ ভিডিঅ'টো তোমালোকে যি কুৱেশ্যন কেটা আছে এই কুৱেশ্যন কেটাৰ ডিসকাশনটো চাই লোৱা ওকে ঠিক আছে এতিয়া মই লাষ্ট তোমালোকৰ এক্সামত আহা কুৱেশ্যন চোৱা এই ফাৰ্স্ট কুৱেশ্যনটো তো সবে পাৰিছা চাগে হয়নে মই তোমালোকৰ ক্লাছত কিমান বাৰ কৈছো হয়নে এটো তো কোনো ভুল কৰা নাই মোস্ট প্ৰবাবলি সবৰে শুদ্ধ হৈছে না এটো The continuity equation of flow deals with the law of conservation of সবৰে শুদ্ধ হৈছে না এটো কোৱেশ্চন কৈছিলো না তোমালোকক ক্লাছত যে হেতুৱে তোমালোকক মই ক্লাছত কৈছিলো হয়নে এটো কোৱেশ্চন আহাৰ বহুত বেছি চান্স আছে তো হেতুৱে কথা তো এটো তোমালোকৰ মাস হয় হয়নে গতিকে এটো আৰু তোমালোকৰ ভুল হ'ব বুলি মই কাৰো নাভাবো হয়নে তাৰ পিছত এটো for a turbulent flow the Reynolds number should be more than এটো সবে শুদ্ধ কৰিছা হয়নে তো এটো তোমালোকৰ লাষ্ট ক্লাছতে মই কৰালো নেকি এইখন হয়নে এইখন তোমালোকক পঢ়াইছিলো হয়নে ওকে জিয়ে নহক বাৰু তোমালোকৰ ভুল হ'ব চোন নালাগিছিল বাৰু জিয়ে নহক তাৰ পিছতে হয়নে তো লেমিনাৰ ফ্লো তোমাৰ কিহৰ কাৰণে হৈ আছে ইয়াতে তোমাৰ এই বস্তুটো মানে মেইনলি তোমালোকক ডাইৰেক্টলি কৈ দিয়া নাই যে ওপেন চেনেল নে তোমাৰ ওপেন চেনেল ফ্লোৰ কাৰণে কৈছে নে পাইপ ফ্লোৰ কাৰণে কৈছে হেতু কথা কোৱা নাই কিন্তু দেই কিন্তু এটো তোমাৰ পাইপ ফ্লোৰ কাৰণে হৈ আছে হয়নে বস্তুটো বুজি পাইছা কাৰণ ইয়াতে তো এটো ভ্যালু এনেকৈ 500 তেনেকৈ দিয়াই নাই হয়নে তো ডাইৰেক্টলি সেই বস্তুটো আৰু আইডিয়া কৰি ল'বই লাগিব আইডিয়া নহয় আৰু তোমালোকে জানিলে হেতু বস্তু পাৰিবা আৰু হয়নে তো টাৰ্বুলেন্ট ফ্লোৰ কাৰণে should be more than 4000 ওকে লেমিনাৰ ফ্লো হলে কি আছিল তোমাৰ less than 2000 আৰু তোমাৰ 2000 ৰ পৰা 4000 লৈকে ট্ৰানজিশন তোমাৰ ট্ৰানজিশনাল ফ্লো হয়নে তো সেই বস্তুটো বুজিছা গতিকে তেনেকুৱা আৰু ইমান বেছি টাফ কোৱেশ্চন নাহে কিন্তু কৈ আছিলো ন মই আগৰ পৰাই হেতু কথা ওকে তাৰ পিছতে এটো কোৱেশ্চন the hydrostatic so which of the following statement is false ইয়াতে তোমাৰ ফল যেটো ফুল স্টেটমেন্ট হেতু কি হয় হেতু কৰিছে তো ইয়াতে তোমাৰ এটোৰ অপশনটো এ হ'ব হা তোমাৰ হাইড্ৰোস্টেটিক ইকুৱেশনটো অনলি ফ্লুইড এট ৰেষ্টৰ কাৰণে হয় ওকে এটো ইউনিফৰ্ম ফ্লোৰ কাৰণে নহয় ওকে সেই কাৰণে ইয়াতে ফলসটো খুদিছে ওকে তো সেই কাৰণে এটোৰ অপশনটো এ হ'ব ওকে তো এপিএসসি আনসাৰ কিটো এ আছে বাৰু গতিকে এটো টেনশন নাই জুনে এ মাৰিছা তাৰ কাৰেক্ট হৈছে আৰু বাকি কিটা তোমালোকে যদি মাৰিছা তেতিয়াহলে ৰং ওকে তো ইয়াতে তোমাৰ এটো যে কৈছে প্ৰেসাৰ ইন অল ডাইৰেকশন ইজ মানে তোমাৰ সেম হানুকা ন এটো তোমাৰ পাস্কেল ল হয়নে তোমাৰ যে পাস্কেল লৰ কথা কৈছে বি অপশনটো ওকে তাৰপিছত নৰ্মেল স্ট্ৰেচ ইজ এক্স্যাক্টলি ইকুৱেল টু প্ৰেসাৰ ওকে তো এটো তোমাৰ ফ্লুইড এট ৰেষ্টৰ কাৰণে হয় হে তাৰ পিছতে তোমাৰ shear stress is always 0 এটো তোমাৰ ফ্লুইড এট ৰেষ্টৰ কাৰণে হয়নে তো হেইবিলাক তোমাৰ হাইড্ৰোস্টেটিক যেটো হয় হাইড্ৰোস্টেটিক ইকুৱেশন হেতু তোমাৰ ফ্লুইড এট ৰেষ্ট হা ফ্লুইড এট ৰেষ্ট হলে তো কথাটো জানা ন হাইড্ৰোস্টেটিক স্টেটিক ওকে ফ্লুইড এট ৰেষ্ট হয়নে নহয় এবিলাক কথা আগতে কোৱা হৈছে নাই ফ্লুইডত তোমাৰ হাইড্ৰোস্টেটিক হাইড্ৰোডাইনামিক্স কাইনেটিক্স এবিলাক কথা আগতে কোৱা হৈছিল নে নাই তো সেইটো কথা বুজি পাইছা তো ইউনিফৰ্ম ফ্লো মানে তোমাৰ পানীখিনি ফ্লো হৈ আছে নে নাই পানীখিনি ফ্লো হৈ আছে গতিকে অবভিয়াস কথা ইয়াতে তোমাৰ হাইড্ৰোস্টেটিক ইজ ভ্যালিড ফৰ ইউনিফৰ্ম ফ্লো নহয় এটো হয়নে তো এটো ৰং হয়
তো এইটো শুদ্ধ হৈছে ন তোমালোকৰ এইটো কুৱেশ্যনটো তোমালোকৰ কোৱাচোন বাৰু ঠিক আছে বাৰু বাকী যি হৈছে আগৰবিলাক টেনশ্যন নল'ব তোমালোকে অ'কে ফাৰ্ডাৰ যি এক্সাম আহি আছে হয়নে সেইবিলাকত ফ'কাছ কৰা অ'কে কিন্তু মই যি ভুল হৈছে সেইটো কথাটো ডিছকাশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নহয় কাৰণ যাতে ফাৰ্ডাৰ নেক্সট আৰু যাতে সেইটো কথাত ভুল নহয় অ'কে তো সেইকাৰণে সদায় এক্সাম এটা দি অহাৰ পিছত অলপমান টাইম ৰেষ্ট লৈ কেনে এনালাইচিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ নিজৰ ভুলটো নিজে ধৰা পেলাব লাগিব তেতিয়াহে নেক্সট টাইমত আৰু সেই ভুলটো নহয় অ'কে ঠিক আছে বাৰু এই 4 নম্বৰ কুৱেশ্যনটো APSC কিয় বা ভুলকে অপশ্যন দিলে মই নাজানো ইমান ধুনীয়াকে ইজি এটা হয়নে ইয়াতে APSC অপশ্যন দি থৈছে নান অফ দি এভভ কিন্তু এইটোৰ এনচাৰটো কি হয় তোমালোকে কোৱাচোন বাৰু তোমালোকে এক্সামত কি কৰিছা সেইটো বাৰু বেলেগ কথা কি লিখিছা কিন্তু তোমালোকৰ কাৰেক্ট এনচাৰটো কি হয় কোৱা য়েছ এইটো তোমালোকৰ ক্লাছত কি ধুনীয়াকে পঢ়াইছো হয়নে তোমালোকৰ ডায়েগ্ৰাম এটা দি কেনে হয়নে কোনো কাৰণত এইটো মানে কিয় বা APSCয়ে ভুলকে এনচাৰ দিছে মই গম নাপাওঁ বাৰু কিন্তু এইটো এটা ধুনীয়া কুৱেশ্যন হয় এইখন ডায়েগ্ৰামৰ পৰা তোমালোকে ধুনীয়াকে ওলাব পাৰা ইয়াতে চোৱা কি কৈছে গ্ৰছ প্ৰেছাৰ কি হয় সুধিছে হয় তো গ্ৰছ প্ৰেছাৰ এইটো অ'কে গ্ৰছ প্ৰেছাৰ এইটো গ্ৰছ প্ৰেছাৰ হয়নে তো এইটো কি হ'ব যদি এবছলিউট প্ৰেছাৰৰ পৰা এই গোটেইখিনিৰ পৰা যদি মই এইখিনি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে গ্ৰছ প্ৰেছাৰটো ওলাবনে নাই হয়নে সেইটোৱে কথা গতিকে তাতে অপশ্যন চি ধুনীয়াকে আছে যে এবছলিউট প্ৰেছাৰ মাইনাছ এটমস্ফেৰিক প্ৰেছাৰ য়েছ তো এইটো তোমাৰ ক্লাছ 2 নম্বৰ ফ্লুইড মেকানিক্সৰ 2 নম্বৰ ক্লাছতে মই এইটো কথা ভালকে বুজাই দিছোঁ হয়নে গতিকে এইটো কুৱেশ্যন মষ্ট প্ৰবেবলি কোনেও ভুল কৰা নাই আৰু যদি কিবা কাৰণত তোমালোকে কাৰেক্ট কৰিছা তেতিয়াহ'লে কোনোবা এজন বা দুজন যদি তোমালোকে হেৰি কৰা কি কৰিবা এইটো ক্লেইম কৰিবা হয়নে আৰু এইটো মই জানো যে APSCত কি হয় যদি এজনে ক্লেইম কৰে তো গোটেই কেইজনৰ কাৰণে ভেলিড হৈ যাব এনচাৰটো অ'কে তো সেইটো লৈ টেনশ্যন কৰিব নালাগে অবভিয়াছলি কোনোবাই নহয় কোনোবাই ক্লেইম কৰিবই ষ্টেণ্ডাৰ্ড এটা চ'ৰ্চ লৈ কেনে হয়নে তো ক্লেইম কৰাৰ লগে লগে এইটো তোমালোকৰ কাৰেক্ট হৈ যাব ইয়াৰে কাৰেক্ট অপশ্যনটো চি হয় APSCয়ে ডি কৰি থৈ দিছে অ'কে গতিকে সেইটো টেনশ্যন ল'ব নালাগে ক্লেইম কৰি দিলে তোমালোকে +1 অ'কে 1 মাৰ্ক পাই যাবা অ'কে ঠিক আছে neutral a body in neutral equilibrium will rotate about each এইটো কি হয় এনসাৰটো কি মাৰিছা তোমালোকে এইটো APSCয়ে তোমাৰ ডি অপশ্যনটোৱে দি থৈছে হয়নে তো ইয়াৰে তোমাৰ বেকগ্ৰাউণ্ডত কি হৈ আছে মই সেইটো কথাটো অলপ কৈ দিম অ'কে এইটো তো নিউট্ৰেল ইকুইলিব্ৰিয়াম হ'ব লাগিলে কি হ'ব মেটা চেণ্টাৰ আৰু তোমাৰ যিটো হেৰি আছে চেণ্টাৰ অফ বায়ান্সি আছে হয়নে চেণ্টাৰ অফ গ্ৰেভিটি সেই দুটা তোমাৰ কি হ'ব কোইনচাইড হ'ব মানে বুজি পাইছা ফ্লোটিং বডিৰ কাৰণে আৰু সাবমাৰ্সৰ কাৰণে তোমাৰ BNG কোইনচাইডছ ওকে ওকে তো এইখিনিৰ কনসেপ্ট কিন্তু তোমালোকে ভালকে বুজি পাইছিলা হয়নে মেটাচেন্ট্ৰিক হাইট মেটা চেণ্টাৰ কি হয় সেইখিনি কথাটো ভালকে বুজি পাইছিলা ওকে আৰু এইটো 5 নম্বৰ কুৱেশ্যনটো যিটো তোমাৰ নিউট্ৰেল এক্সিছৰ যিটো এইটো কুৱেশ্যনটো নিউট্ৰেল ইকুইলিব্ৰিয়ামৰ সেইটো তোমালোকে হেৰি কৰিবা তোমালোকৰ নিশ্চয় কোনোবাই ক্লেইম কৰিব হয়নে তেতিয়া এইটো কাৰেক্ট হৈ যাব ওকে ষ্টেণ্ডাৰ্ড চ'ৰ্চ এটা লৈ জানা ন কেনেকৈ কৰে তোমালোকৰ মোষ্ট প্ৰবেবলি তোমালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত যিবিলাক গ্ৰুপ আছে সেইবিলাকত তোমালোকে গম পাইছা এটা ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ প্ৰথম PDF টো ল'ব প্ৰথম তোমাৰ যিটো ফাৰ্ষ্ট পেজটো এইটো ল'ব লাগে দেন ষ্টেণ্ডাৰ্ড চ'ৰ্চটো যিটো লাইন আছে সেইটো হাইলাইট কৰি কিনে তোমালোকে ক্লেইম কৰিব লাগে হয়নে তো তেনেকুৱা ধৰণে অলপ চাই ল'বা ফ্ৰেণ্ড চাৰ্কুলৰ গ্ৰুপবিলাকত মষ্টলি তোমালোকৰ এইখিনি বস্তু চাৰ্কুলেট হৈ আছে চাগে তো তেনেকুৱা ধৰণৰ ওকে
আৰু বাকি যোনখিনি নতুন ষ্টুডেন্ট আছে তেওঁলোকে ৰেকৰ্ডেড ক্লাছখিনি মাষ্ট তোমালোকে বেকলগ যিখিনি আছে সেইখিনি ক্লিয়াৰ কৰা তাৰ পিছত যদি কিবা ডাউট থাকে মই অবভিয়াসলি ক্লিয়াৰ কৰি দিম ওকে এটা নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো ৰেক্টেংগুলাৰ সেকশন উইল বি মোস্ট ইকোনমিক্যাল when the ratio of its depth of flow to the width of bottom এটো কি মানিছা তোমালোকে ক্লেম মানে একচুয়ালি কি হয় মানে এপিএসসিত তোমালোকৰ হেৰি হয় এপিএসসিত ৰেগুলেশনৰ মতে কোনোবা এজনে যদি ক্লেম কৰে যেটো কাৰেক্ট অ্যাকশন অপশন হয় হেতু গোটেই কেজনৰ কাৰণে ভ্যালিড হৈ যাব মানে জুনে জুনে তোমাৰ সি অপশনটো বা তোমাৰ ডি অপশন যিয়ে হওক আৰু যেটো কাৰেক্ট অপশন হয় একৰ্ডিং টু স্ট্যান্ডার্ড বুক বা তোমাৰ ৰিসাৰ্চ পেপাৰ সেই মতে এজনেও যদি ক্লেম কৰে গোটেই কেজনৰ কাৰণে ভ্যালিড হ'ব গতিকে সবে কৰিব নালাগে ওকে তথাপিও নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে কেইটামান কোৱেশ্চন যিকিটা একদম হয়েই মানে তোমালোকে ক্লেম কৰি ল'ব পাৰা কিবা কাৰণত আকৌ মানে নকৰিব পাৰে ন একো ধৰিব নোৱাৰি হয়নে গতিকে নিশ্চিন্ত মনে যদি তোমালোকৰ ফাইনান্সিয়াল ইমান হেৰি নাই যদি বাৰ্ডেন নাই তেতিয়া হলে যিকিটা তোমালোকৰ একদম সিওৰ যে ইয়াস হবই আৰু এতিয়া কৈ দিছো মই যিকিটা হয়নে তো যিকিটা সিওৰ হেকিটা তোমালোকে পাৰিলে ক্লেম কৰি দিয়া ওকে আৰু এটো কথা সঁচা যে তোমাৰ ৰেগুলেশনত লিখা আছে যে কোনোবা এজনেও যদি ক্লেম কৰে তেতিয়া হলে গোটেই কেজনৰ কাৰণে হেৰি হ'ব মানে গোটেই সব ষ্টুডেন্টৰ কাৰণে ভ্যালিড হ'ব মানে সেই যেটো ক্লেম কৰা কোৱেশ্চন আছে এপিএসসিৰ মতে হা কিন্তু এইটো এই এৰিয়া সাৰ্ভিস তেনেকুৱা নাছিলে গতিকে অলপ চাই ল'বা আৰু বস্তুখিনি অলপমান যেহেতু সবে অলপ মেচিউৰড হয়নে অবভিয়াসলি সেইখিনি কথা অলপমান ভালকে মন দি চালেই হ'ল আৰু ইমান এনসাৰ কি মানে কিয় ভুল কৰে নাজানো মানে বস্তুটো বুজি পাইছা ন ইমান ধুনীয়া ধুনীয়া কোৱেশ্চন বিলাক ডাইৰেক্ট এনসাৰ আছে সেইবিলাকো কনফিউজিং খিনিটো আৰু বাদে দিলো যিখিনি ডাইৰেক্ট এনসাৰ থাকে সেইখিনিও সেইটোৱে ৰেগুলেশনৰ মতে হলেতো ভালেই বাৰু সেইটোৱে কৈছো মই যে মানে একচুয়ালি কৰিব লাগে হা ক্লেম কৰিলে যিকোনো এজনেও যদি ক্লেম কৰে তো মানে কি এপিএসসি গম পাই গল যে ইয়েস এটো কোৱেশ্চনৰ এনসাৰ কিট আমি ভুলকে দিছো তো তেওঁলোকে গোটেইখিনিৰ কাৰণে একদম সবৰ কাৰণে যোনে যোনে কাৰেক্ট অপশন মাৰিছে তেওঁলোকক পজিটিভ মাৰ্ক দিব লাগে হয়নে তো সেইটোৱে কথা তথাপিও তোমালোকৰ নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে নিজে যিকিটা একদম সিওৰ হয় ইয়েস এইকিটা একদম মই কাৰেক্ট কৰিছো এপিএসসি এনসাৰ কিট ভুল আছে তো সেইকিটা তোমালোকে ধুনীয়াকে ক্লেম কৰি দিবা হয়নে তো সেইটোৱে কথা বাকি এইটোৰ এনসাৰ তোমাৰ 6 নম্বৰ এনসাৰটো তোমাৰ সি হয় হয়নে কিন্তু এপিএসসি এনসাৰ কি তোমাৰ বি দি থৈছে ওকে গতিকে এইটো তোমালোকৰ মোস্ট ইকোনমিক্যাল সেকশনৰ কাৰণে লাষ্ট ক্লাছত তোমালোকক পঢ়াইছিলো হয়নে ইয়াতে তোমাৰ হেৰি কথা কৈছিলে মিনিমাম উইথ আৰু সেইটো ডেপথ অফ ফ্লো তোমাৰ হাফ অফ বটম উইথৰ হয়নে তেতিয়াহ'লে তোমাৰ 1:2 হয় ৰেচিঅ'টো ওকে গতিকে এইটোৰ অপশনটো সি হ'ব এপিএসসি বি আছে গতিকে ক্লেম কৰিব লাগিব অবভিয়াসলি কোনোবাই নহয় কোনোবাই ক্লেম কৰিব তেতিয়াহ'লে যদি কোনোবাই নকৰেও তেতিয়াহ'লে কাৰেক্ট হৈ যাব আৰু নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে ক্লেম কৰা যদি লাগে আৰু তেতিয়াহ'লে ক্লেম কৰিব ওকে তেনেকুৱা আৰু এইটো কুৱেশ্চনৰ এনসাৰটো কি ধুনীয়া কুৱেশ্চন ইজি কুৱেশ্চন হয়নে ইন কেস অফ ৰেক্টেংগুলাৰ চেনেল দা উইথটো কিমান দিছে 1.5 মিটাৰ আৰু ডেপথটো কিমান 1 মিটাৰ ওকে ডেপথটো 1 মিটাৰ তো এতিয়া কৈছে দা ভ্যালু অফ ওয়েটেড পেৰিমিটাৰ যোৱাকালি ক্লাছটোতে মই কৈ আছিলো হয়নে ওয়েটেড পেৰিমিটাৰ এৰিয়া মই ওয়েটেড পেৰিমিটাৰটো আকৌ সেকেন্ড টাইম আকৌ ধুনীয়াকে বুজাই দিছো হয়নে তো এইটো তোমালোকৰ সবৰে শুদ্ধ হৈছে নে এইটো একদম মানে ধুনীয়া ইজি কুৱেশ্চন হাইড্ৰলিক ডেপথ তেনেকুৱা সুধিলেও বেলেগ কথা আছিল হয়নে হাইড্ৰলিক মিন ডেপথ এটো সুধিলেও অলপমান লেংথি হ'ল কি সুধিছে উইথটো কৈছে এইটো হয়নে উইথটো 1.5 বুলি কৈছে আৰু ডেপথ কিমান আছে 1 মিটাৰ মানে পানী ইমানলৈকে আছে হয় নাই তো এতিয়া তোমাৰ বি কিমান হয় 1.5 y কিমান হয় 1 মিটাৰ ওকে তো তোমাৰ ওয়েটেড পেৰিমিটাৰ p ইকুৱেল টু কি হ'ব b প্লাস টুৱাইস y এইটো ফৰ্মুলা
এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবই নালাগে। এইটো ফৰ্মুলা চোৱা পানী কিমানত লাগি আছে, পানী এই চেনেলটোত পানী ক'ত ক'ত লাগি আছে, ইয়াতে পানী লাগি আছে, টাচ হৈ আছে, এইখিনিত পানী টাচ হৈছে, এইখিনিত টাচ হৈছে। তো বি প্লাছ ৱাই হয়নে, দুটা ৱাই আছে, তো এইটো ফৰ্মুলা হয় নাই, একদম ইজি কুৱেশ্যন এইটো। তো 1.5 প্লাছ 2 ইনটু 1, তো কিমান হ'ব 3.5 মিটাৰ হয়নে। এইটো বহুত বেছি ইজি কুৱেশ্যন হয়। অ'কে, তাৰপিছতে তোমাৰ এইটো কুৱেশ্যনৰ পৰা ফাৰ্দাৰ আকৌ তোমাৰ হাইড্ৰলিক মিন ডেপথ বা হাইড্ৰলিক ৰেডিয়াছৰ কথাও সুধিব পাৰে। তো তাৰ কাৰণে তুমি এৰিয়াটো ওলাই ল'ব লাগিব হয়নে। তেতিয়াহ'লে এৰিয়াটো কিমান হ'ব 1.5 ইনটু 1 মানে কিমান 1.5 হয় নাই মিটাৰ স্কুৱেৰ হয়নে। তাৰপিছত হাইড্ৰলিক ৰেডিয়াছ বা হাইড্ৰলিক মিন ডেপথ A/P, 1.5 বাই 3.5 হয়নে। তো তেনেকুৱা ধৰণেকে তোমালোকে এইখিনি বস্তু কৰিব পাৰা হয়নে নহয়। একদম ইজি হয়নে নহয় এইটো কুৱেশ্যন। গতিকে সেইটোৱে মানে সেইকাৰণে বেছি জল্দা জল্দি কৰিব নালাগে। মই কোনটো বা ক্লাছত এটাত কৈছিলো যে তোমালোকে যিকেইটা কুৱেশ্যন পাৰা প্ৰথমতে 1ৰ পৰা 100লৈকে হয়নে, 1ৰ পৰা 100লৈকে তোমাৰ যিকেইটা কুৱেশ্যন পাৰা ফাৰ্ষ্টতে একদম কনফাৰ্ম মানে একদম হ'বই, সেইকেইটা কুৱেশ্যন তোমাৰ টোটেল 2 আৱাৰ্ছ টাইম থাকে হয়নে। টোটেল 2 আৱাৰ্ছ টাইমত তোমাৰ এই 100টা কুৱেশ্যনৰ যিকেইটা কুৱেশ্যন একদম পাৰা ফিক্সড, সেইকেইটা কুৱেশ্যন ফাৰ্ষ্টতে তোমালোকে কুৱেশ্যনত টিক মাৰ্ক মাৰি ল'লা এনেকৈ। তো সেইকেইটা তোমাৰ অভিয়াছ কথা, সেইকেইটা তোমাৰ বেছি টাইম নালাগে কাৰণ তুমি সেইকেইটা 100% জানাই। সেইকেইটা তোমাৰ মষ্টলি তোমাৰ 50 মিনিটছ মানত কমপ্লিট হৈ যাব হয়নে। তো এই 50 মিনিটছ মানত কমপ্লিট হোৱাৰ পিছত সেইকেইটা কুৱেশ্যন তুমি OMR চিটখন ওলাবা, OMR চিটখন ওলাই ঠাণ্ডা মগজু দি ধুনীয়াকৈ একদম যিকেইটা কাৰেক্ট হয় সেইকেইটা টিক মাৰ্ক মাৰি ল'লা একদম ধুনীয়াকৈ। তাৰপিছত নেক্সট কি কৰিবা, যিকেইটা তোমাৰ অলপ সময় লাগিব বুলি ভাবিছিলা হয়নে, প্ৰথমবাৰ কুৱেশ্যন চাওঁতে সময় লাগিব বুলি ভাবিছিলা, সেইকেইটাতো তোমালোকে বুক মাৰ্ক কৰি গৈছা হয়নে। তো এনেকৈ ৰাউণ্ড মাৰি যাবা। তো তাৰপিছত যিকেইটা অলপ কনচেপচুৱেল হয় বা অলপমান নিউমেৰিকেলছ আছে দীঘলীয়া, যে এই পেপাৰটো নিউমেৰিকেলছ নিদিয়ে ইমান টাফ, এইটো ইমান ইজি কুৱেশ্যন হয়নে, তেনেকুৱা ধৰণৰ যিকেইটা অলপ কনচেপচুৱেল হয় অলপ নিউমেৰিকেল থাকিব, সেইকেইটা নেক্সট তোমাৰ সেই বাকী টাইমখিনি তুমি কৰিবা আৰু লাষ্টত সেইখিনি টিক মাৰিবা। গতিকে ফাৰ্ষ্ট যিখিনি তোমাৰ কাৰেক্ট হয়, ফাৰ্ষ্ট যিখিনি তোমালোকৰ মানে একদম 100% মানে একদম ভুল নাই মানে 100% কাৰেক্ট, সেইখিনি বস্তু তোমালোকে একদম নিশ্চিন্ত মনে তুমি টিক মাৰ্ক মাৰি দিলা হয়নে। গতিকে তোমালোকৰ সেইখিনি তোমালোকৰ টেনচনৰ কাৰণে বা ষ্ট্ৰেছ লোৱাৰ কাৰণে ভুল নহয় হয়নে। গতিকে সেইটোৱে কথা, তেনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাকে তোমালোকক এক্সামত হেল্প কৰিব হয় নাই। আৰু যিয়ে নহওক সেইবিলাকতো নিজে নিজে অহা বস্তু বাৰু। তো ঠিক আছে, এইটো কুৱেশ্যন ঠিকেই বাৰু, যিবিলাক একো নাই বাৰু, আৰু এক্সাম আহি আছে ন। আৰু বাকী তোমালোকৰ কাট অফটো অভিয়াছলি বহুত কম হ'ব। কাট অফটো মই ভাবিছোঁ মানে আমি মানে ডিছকাশ্যন কৰিছিলোঁ, তো তেনেকুৱা ধৰণৰ ডিছকাশ্যন কৰি পাইছোঁ মানে অভিয়াছলি কাট অফটো অলপ কম হোৱাৰে চান্স আছে, কাৰণ GS পেপাৰখনৰ ওপৰতো ডিপেণ্ড কৰেতো। তো সেইকাৰণে মানে টেনশ্যন ল'ব নালাগে, কাৰণ বহুতৰ ক্লিয়াৰ হ'ব, আমাৰ বেটছৰ পৰাই হ'ব হা। তোমালোকে যিবিলাক এতিয়া ক্লাছ কৰি আছা তাৰ পৰা গোটেইখিনি হোৱাটোৱেই মই বিচাৰোঁ। তথাপিও আমি আছোঁ তোমালোকৰ লগত, টেনশ্যন ল'ব নালাগে অ'কে। তাৰপিছত এইটো পিটত টিউব ইজ ইউজ টু মেজাৰ, য়েছ এইটো চবৰে শুদ্ধ হৈছে না, টেনশ্যন নাই, এইটো ইজি হয় আৰু এইটো পিটত টিউব ইজ টু মেজাৰ ভেলচিটি অফ লিকুইড এট এ পইণ্ট, এটা পইণ্টত স্পেচিফিক এটা পইণ্টত ভেলচিটি জোখে হা। য়েছ কাৰেক্ট, এইটো কাৰো ভুল হোৱা নাই, মই জানো এইটো ভুল নকৰে আমাৰ ষ্টুডেণ্টে অ'কে। তাৰপিছতে এইটো কুৱেশ্যন যদি কোনোবাই ভুল কৰিছে নচাবা কিন্তু। ন নম্বৰ এইটো কুৱেশ্যন পাৰিছেনে? চবে কাৰেক্ট কৰিছেনে এইটো ন নম্বৰ এইটো কুৱেশ্যনটো, CD ইকুৱেল টু কি হয়?
তো এটু কি হ'ব তোমাৰ দিয়া আছে CC ওকে CC মানে coefficient of contraction হয় না 0.6 CV coefficient of velocity দিয়া আছে হয় না এটু হল তোমাৰ 0.9 তো CD ইকুয়াল টু কি আছিল হ্যাঁ এটু কথা তোমালোকক ক্লাছত কৰোৱা হৈছে হয় না CV equal to CC into CV তো 0.6 0.9 তো 0.54 ওকে গতিকে এটু এনসারটো তোমাৰ A হ'ব ওকে মই তোমালোকক সাগে তুমি নতুন বেচৰ ন এইটো রিলেশনশিপ between CD CC and CV কি ডাঙৰকে দি থৈছো নোটছত দেখিছা আৰু যোৱাটো ক্লাছত মই কৈছো এইটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াতে বহুত বাৰ ইম্পৰ্টেন্ট লিখিছো হয়নে একো টেনচন ল'ব নালাগে আহি আছে এক্সাম আৰু obviously তোমালোকৰ কাট অফ কম হ'ব তো বহুতৰ ক্লিয়াৰ হোৱাৰ চান্স আছে হা টেনচন ল'ব নালাগে এটা দুটা এনেকুৱা সিলি মিস্টেক হৈ যায় একো টেনচন ল'ব নালাগে ওকে তো এইটো বস্তু ইম্পৰ্টেন্ট হয় আৰু এইটো কোৱেশ্চন মই কৈছিলো ন এইটো ডাইৰেক্টলি ফৰ্মুলাটো খুদি দিব পাৰে হয় নাই ফৰ্মুলাটো খুদিব পাৰে নতুবা ভ্যালু দি খুদিব পাৰে হয়নে প্ৰত্যেকটো ক্লাছতে মই কৈছো একো নাই তো এইটোৱে কথা ওকে তো এইকেইটা কোৱেশ্চন হয়নে তো এইকেইটা কোৱেশ্চন তোমালোকৰ মোস্টলি বহুতৰ শুদ্ধ হৈছে হয়নে যদি কাবাৰ হোৱাও নাই একো টেনচন ল'ব নালাগে এইখিনি লাষ্ট ক্লাছতো তোমালোকৰ যেটো আগৰ বেটছত তাতে এইকিটা কোৱেশ্চন পঢ়াইছিলো হা গতিকে এইকিটা তোমালোকৰ কি হ'ব বাৰ্নলিস থিওৰেম ডিলস উইথ দ্য প্ৰিন্সিপল অফ এটো তোমাৰ এনাৰ্জি হয় হয়নে এইটো সোয়া ক্লাছত মই তোমালোকৰ এইটো ক্লাছ 4 ক্লাছত ক্লাছ নম্বৰ 4 ত তোমালোকৰ বাৰ্নলিস ইকুৱেশনৰ কথা কৈছো ল অফ কনজাৰভেচন অফ এনাৰ্জি বুলি লিখি থোৱা আছে ইয়াতে হয়নে বাৰ্নলিস ইকুৱেশন টু ল অফ কনজাৰভেচন অফ এনাৰ্জি হয় হা মনত ৰাখিবা এইটো ভুল নকৰিবা কন্টিনিউটি ইকুৱেশন টু ল অফ কনজাৰভেচন অফ মাস ওকে ঠিক আছে তোমালোকৰ এইটো ক্লাছ 4 ৰ ফার্স্ট যেটা বার্নলিস ইকুয়েশন পড়ছো তেতিয়া এইটো লিখা আছে ইয়াতে চাই লবা নটছত দেই একো টেনশন লব নালাগে কনফিউজন হ'ব পাৰে কিন্তু यस কনফিউজন হ'ব পাৰে কিন্তু ভুল নকৰিবা দেই তাৰপিছত এইটো টোটাল প্ৰেসাৰ অন হৰাইজন্টালি ইমাৰ্জ সাৰফেসৰ কাৰণে যেটো টোটাল প্ৰেসাৰ হয় এটো এখন চাৰ্ট এটা দিয়া হৈছিল মানে এটা বাৰু টিক মাৰ্ক মাৰাই আছে বাৰু তোমালোকে এটোৱে কারেক্ট আনসার হয় কিন্তু এটো কোৰ পৰা আহিছে তোমালোকক এখন চাৰ্ট দিয়া হৈছিল না হেতু হেখন মনত ৰাখিব লাগিব ওকে টোটাল প্ৰেসাৰ এন্ড সেন্টাৰ অফ প্ৰেসাৰৰ এখন চাৰ্ট এখন আছিল কোনটো ক্লাছত আছে মই কৈ দিউ বাৰু ৰবা টোটাল প্ৰেসাৰ আৰু সেন্টাৰ অফ প্ৰেসাৰ তাৰে হৰাইজন্টাল আৰু ভাৰ্টিকেলটো মই ইম্পৰ্টেন্ট বুলি কৈছিলো হয়নে তো ইয়াৰ পৰা আৰু আকু কোৱেশ্চন আহিব পাৰে হয়নে এবাৰ আহা নাই WRD আকু আহিব পাৰে ওকে এই কাৰণে এখন চাৰ্ট আকু মনত ৰাখা তোমালোকে বুজি পাইছা না ঠিক আছে তাৰ পিছত এটো এখিনি বস্তু তোমালোকক আনসাৰটো কৈ আছে ন yes তোমাৰ PWD এক্সামত কন্টিনিউটি টো আহিছিল হেনে হেতুত মাস দিছা এটো কারেক্ট হৈছে আৰু এইবাৰ আকু তোমাৰ আকু হয়তো আহিব পাৰে হয়নে বাৰ্নলিস ইকুৱেশনটো আহিব পাৰে তো এনাৰ্জি তো এটো কি হ'ব the loss of energy at the exit from pipe having v as a mean velocity এটো কি হ'ব এইটা তোমালোকৰ ফৰ্মুলা তোমালোকক পঢ়াই দিয়া হৈছে হয়নে এইটো ওকে সৰি আউটলেট টু এইটো হয়নে আউটলেট আৰু ইনলেট এই দুটাৰ ভিতৰতে এটা আহিব পাৰে হা এই দুটাৰ ভিতৰত আকু এটা আহিব পাৰে সো এই দুটা ভালকে মনত ৰাখিবা ঠিক আছে
তো এক্সিট বুলি কৈছে এটা এক্সিট মানে কি আউটলেট হয় না এইটো আউটলেটত ভি স্কোয়াৰ বাই 2g ঠিক আছে তো তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে কি কৰিবা ভালকে মনত ৰাখিবা ইয়েছ এইটোৰ তোমাৰ কাৰেক্ট অপশনটো এ হয় আৰু ইনলেট দিলে কি হ'ব ইনলেট দিলে অপশনটো বি হ'ব হয়নে ঠিক আছে এইবিলাক কুৱেশ্যনে আহিব আকৌ হা তাৰপিছত ইন অপেন চেনেল ফৰ ৱাটাৰ ফ্লোজ আণ্ডাৰ এইটো কৈ আছো হয়নে প্ৰত্যেকটো ক্লাছতে এইটো তোমাৰ এইটো হয়নে ফোর্স অফ গ্ৰেভিটি আৰু যদি পাইপ ফ্লো হয় পাইপ ফ্লো হলে কি হ'ব প্ৰেসাৰ ঠিক আছে তাৰপিছত ৰেনল্ডছ নাম্বাৰ ইজ এ ৰেশিও অফ এটোতো এই মাত্ৰ কৈ উঠিলো হয়নে আজিৰ ক্লাছটোৰ আৰম্ভণিতে কৈ উঠিছো এটো ইনাৰ্চিয়া ফোর্স টু তোমাৰ ভিস্কোসিটি ফোর্স বা ভিস্কাস ফোর্স ওকে ঠিক আছে আৰু যদি ফ্ৰড নাম্বাৰ বুলি কয় তেতিয়া হলে ইনাৰ্চিয়া ফোর্স টু গ্ৰেভিটি ফোর্স হ'ব হয় না বুজি পাইছা ন কথাবিলাক কানেক্ট কৰিব পাৰিছা ন এতিয়া সেইকাৰণে এইবিলাক মানে ইম্পৰ্টেন্ট হয় হা এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব টেনচন ল'ব নালাগে ভালকে জাস্ট পঢ়িব লাগে কনফিউজন নোহোৱাকে তাৰপিছতে ভেঞ্চুৰিমিটাৰ ইজ এ ডিভাইচ ইউজ টু ভেঞ্চুৰিমিটাৰে কি কৰে ভিতৰত টিউবটো আহি গ'ল হয়নে এইটো ভেঞ্চুৰিটো কথাটো আগতে ক্লাছত পঢ়াইছো হয়নে তো এইটো কি কৰে ডিচাৰ্জ অফ ফ্লোয়িং ৱাটাৰ ওকে ভেঞ্চুৰিমিটাৰটো ঠিক আছে তাৰপিছতে হাইড্ৰলিক গ্ৰেডিয়েন্ট লাইন লাইজ বিলো দ্য টোটেল এনাৰ্জি লাইন বাই এন এমাউন্ট ইকুৱেল টু এইটো কুৱেশ্যনৰ এনসাৰটো কি হ'ব এটাতো টিক মাৰ্ক মাৰাই আছে বাৰু ভেলোচিটি তোমাৰ ভেলোচিটি হেড হয়নে তো ইয়াৰ কাৰণে তোমালোকক এটা ডায়াগ্ৰাম দি দিছিলো হয়নে মনত আছে নেকি এইটো হয়নে তো এইটো চোৱা হাইড্ৰলিক এইটোতো তোমালোকক এক্সামৰ আগতে পঢ়াইছো হয়নে তো সেইটো চোৱা টোটেল এনাৰ্জি লাইনটো একদম ওপৰত হয়নে তাৰ তলতে তোমাৰ হাইড্ৰলিক গ্ৰেডিয়েন্ট লাইন থাকে তো ইয়াতে তোমাৰ এই ডিফাৰেন্সটো কিমানত থাকে এই ডিফাৰেন্সটো তোমাৰ ভেলোচিটি হেড ওকে এই ডিফাৰেন্সটো হল তোমাৰ ভেলোচিটি হেড ওকে তো সেইটোৱে এই কুৱেশ্যনটোত সুধিছে বুজি পাইছা গতিকে এইটো ইমান মানে বেছি মানে কনসেপচুৱেল হয় আৰু কুৱেশ্যনটো ওকে তো সেই ডায়াগ্ৰামখন তোমালোকে আৰু গোটেইখিনি চালে তাৰ পৰা বাকিখিনিও তোমালোকে গম পাই যাবা হয়নে তাৰপিছতে তোমাৰ এছ এন এল উইদাউট এনি টপ উইদাউট এনি কভাৰ এট টপ এইটোৰ নিচিনা ইজি কুৱেশ্যন পৃথিৱীত নাই হয়নে এইটোৰ অপশ্যনটো কি হয় অপেন চেনেল হয় ওকে এইবিলাক প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন দেই তাৰপিছতে ফ্লুইড চেঞ্জেছ দ্য ভলিউম আণ্ডাৰ এক্সটাৰ্নেল প্ৰেছাৰ ডিউ টু ভলিউম এক্সটাৰ্নেল প্ৰেছাৰ যদি দিয়ে তেতিয়াহ'লে ভলিউম চেঞ্জ হয় কিহৰ কাৰণে ফ্লুইডৰ কথা কৈছে এজ এ হ'ল ইয়াতে লিকুইডো আছে গেছো আছে হয়নে লিকুইডত চেঞ্জ নহয় হয়নে কম্প্ৰেছিবিলিটি নাথাকে কিন্তু গেছত চেঞ্জ হ'ব পাৰে হয়নে তো অপশ্যনটো তোমাৰ এইটো কম্প্ৰেছিবিলিটি হা কম্প্ৰেছিবিলিটি থাকা কাৰণে ফ্লুইডৰ ভলিউম চেঞ্জ হয় আণ্ডাৰ এক্সটাৰ্নেল প্ৰেছাৰ ওকে তো এনেকৈ বস্তুবিলাক অলপ কনচেপচুৱেলি যেতিয়া চাবা তেতিয়া তোমালোকৰ ভুল হোৱাৰ চান্সেছ নাথাকে ওকে ঠিক আছে ন তো বাকি যিবিলাক অলপমান কাৰেক্ট কুৱেশ্যন আছিলে তো তেনেকুৱা কুৱেশ্যনবিলাক যিবিলাক তোমাৰ মানে কাৰেক্ট হৈছে এপিএছচি এনসাৰ কি ভুল আছে তেনেকুৱা কুৱেশ্যনবিলাক কি কৰিবা ক্লেম মানে কোনোবাই নহয় কোনোবাইতো কৰিবই আৰু যিবিলাক তোমালোকে অলপ চিয়'ৰ হয় তো সেইবিলাকত ক্লেম কৰিবা ওকে আৰু বাকী ঠিক আছে বাৰু তেতিয়াহ'লে এইকেইটা MCQ কেইটা তোমালোকৰ নিশ্চয় বুজি পালা হয়নে বেকগ্ৰাউণ্ডত কি হৈ আছে যিকেইটা তোমাৰ এক্সামত আহিলে এইকেইটা তোমালোকে নিশ্চয় বুজি পালা বেকগ্ৰাউণ্ডত কি হৈ আছে কোনটো টপিকৰ পৰা আহিছে তাৰপিছতে মই ক্লাছৰ PDF-টো খুলি দেখালো যে কোনটো PDF-ত আছে হয়নে কোনখিনি পেজত আছে গোটেইখিনি দেখাই দিছো হয়নে গতিকে একদম টেনচন ল'ব নালাগে আহি থকা এক্সামবিলাক ভালকে দিয়া আৰু
অবভিয়াছলি তোমালোকৰ এক্সাম ভাল PWD যাৰ হৈছে তেওঁলোকৰতো সিলেকশন হৈয়ে যাব হয়নে গোটেইখিনিৰে হওক ঠিক আছে বহুত বেছি ভ্যাকেন্সি আছে 650 ভ্যাকেন্সি গতিকে সবৰে হ'ব হয়নে এতিয়া লাইফ কিমান আছা যিমানখিনি আছা তোমালোকৰ নিশ্চয় এটা ভাল লেভেলৰ প্ৰিপাৰেচন তোমালোকৰ হৈছে আৰু ভাল হ'ব হয়নে টেনচন ল'ব নালাগে ভ্যাকেন্সি বিলাকতো আছে হয়নে গতিকে টেনচন ল'ব নালাগে ভাল হ'ব সবৰে ঠিক আছে তেনেহলে আজি ক্লাছটো ইমানতে শেষ কৰো আৰু বাকি আকৌ ফাৰ্দাৰ প্ৰিপাৰেচন কৰি থাকা আৰু হয়নে